নমস্কাৰ বন্ধুসকল, মই আজি আপোনালোকৰ লগত আমাৰ মোবাইল বা কম্পিউটাৰৰ যি তথ্য সংৰক্ষণ ব্যৱস্থা, এই তথ্য সংৰক্ষণ ব্যৱস্থা আমাৰ সৰ্বসাধাৰণৰ ক্ষেত্ৰত কিদৰে সহজ হ'ব পাৰে এই বিষয়ে লৈ আপোনালোকৰ লগত দুআষাৰ কথা পাতিব বিচাৰিছোঁ। আমাৰ ডিভাইচ অৰ্থাৎ মোবাইল বা কম্পিউটাৰত আমাৰ যি তথ্য জমা থাকে, সেই তথ্য প্ৰাথমিকভাৱে আমাৰ ইণ্টাৰনেল ষ্ট'ৰেজত জমা হয়। অৰ্থাৎ আমাৰ যি ছিষ্টেম ষ্ট'ৰেজ আছে, কোনোবাটো মোবাইলত 64 GB ইণ্টাৰনেল ষ্ট'ৰেজ, কোনোবাটো 16 GBও থাকে, কোনোবাটো 128 GB অৰ্থাৎ 128 GB থাকে। এইদৰে আমাৰ তথ্যসমূহ জমা থাকে, কিন্তু এই স্পেচসমূহ আমাক বিনামূলীয়াকৈ দিয়া থাকে। সেইটো ঠিকেই, কিন্তু এই তথ্যখিনি আমাৰ যি তথ্য গোট খায়, সেই তথ্যখিনি আমাৰ জমা ৰাখিবৰ কাৰণে সেই 128 GB বা 64 GB এই স্পেচখিনি পৰ্যাপ্ত নহয়। আৰু আমি ইমান দাম দি যেতিয়া মোবাইল বা কম্পিউটাৰ কিনি আছোঁ, সেই কথাটো আৰু আমাৰ তথ্য সংগ্ৰহ তথা সংৰক্ষণৰ যি আমাৰ ব্যৱস্থা, আমাৰ যি মজবুৰি আছে, সেই কথাটো লক্ষ্য কৰি গুগল যি শাসন ব্যৱস্থা বা যি গুগল ব্যৱস্থা, তেখেতসকলে আমাক এটা ডাঙৰ ছাপোৰ্ট দিছে। সেই তথ্য সংগ্ৰহ তথা সংৰক্ষণৰ ছাপৰ্টিভ যিবোৰ এপ্লিকেশ্যন, সেইবোৰ বিভিন্ন আছে, বিভিন্ন প্ৰকাৰৰ আছে, বিভিন্ন নামৰ আছে, যেনে গুগল প্লে ষ্ট'ৰেজ। ইয়াতে আমি গৈ পেলাই এইবিলাক পাম। এইটো এটা তথ্য সংৰক্ষণৰে জেগা হয়। এপ্লিকেশ্যনবিলাকত তথ্য হয়, আমাক যি এপ্লিকেশ্যনে প্ৰয়োজন হয়, আমি সেই এপ্লিকেশ্যন সেই গুগল প্লে ষ্ট'ৰত গৈ পেলাই আমি চাৰ্চ কৰি বিচাৰি ল'ব পাৰোঁ। আৰু তাত আমি যিবোৰ এপ্লিকেশ্যন চাৰ্চ কৰি বিচাৰি লওঁ, তাত আমাৰ তথ্য সংগ্ৰহৰ তথা সংৰক্ষণৰ কাৰণেও আমি এপ্লিকেশ্যন পাওঁ। আৰু আমাৰ যি তথ্য সংগ্ৰহৰ যি ইণ্টাৰনেট এপ্লিকেশ্যন বুলি ক'ব পাৰি, সেই ইণ্টাৰনেট এপ্লিকেশ্যন যি আমাক অনলাইন অথবা অফলাইন আমাৰ দুয়োটা অৱস্থাতে আমাক কম বেছি পৰিমাণে তথ্য যোগান ধৰি আমাক সহায় কৰি আহিছে। সেইবিলাকৰ ভিতৰত হৈছে গুগল ক্লাউড ষ্ট'ৰেজ, জিমেইল, গুগল ফটোজ, গুগল ড্ৰাইভ ইত্যাদি। আমি সৰ্বসাধাৰণে সচৰাচৰ যি তথ্য সংৰক্ষণ কৰাৰ সহজতে আমি য'ত যাওঁ, যি এপ্লিকেশ্যনত যাওঁ, সেয়া হৈছে গুগল ফটোজ বা গুগল ষ্ট'ৰেজ। আমাৰ ফেচবুকো আমাৰ তথ্য সংৰক্ষণৰ এটা সহজ মাধ্যম হ'ব পাৰে। ফেচবুকত তথ্য সংৰক্ষণ কৰিবৰ কাৰণে বিশেষ একো টান নহয়। আৰু বাকী গুগল ফটোজ বা গুগল ড্ৰাইভ এইবিলাকত তথ্য সংৰক্ষণ কৰিবলৈ যাওঁতে আমি কিছুমান কথা মন কৰিব লাগিব। যে আমাৰ প্ৰথম মন কৰিবলগীয়া কথাটো হ'ল যে আমি যেতিয়া এটা তথ্য বা তথ্যসমূহ আমি গুগল ষ্ট'ৰেজত অৰ্থাৎ গুগল ড্ৰাইভ বা গুগল ফটোজত জমা কৰিবলৈ যাওঁ, যিটোতে আমি জমা কৰিবলৈ যাওঁ, প্ৰথমতে সেই এপ্লিকেশ্যনটো আপডেটেড হৈ আছেনে নাই সেইটো চাব লাগিব। সেইটো নোচোৱাকৈ যদি আপুনি তথ্যটো জমাও কৰি দিয়ে, তাৰপিছত যদি আপুনি চাই যে ফটোজ এপ্লিকেশ্যন বা গুগল ড্ৰাইভ এইবোৰ আপডেট হৈ থকা নাই, আপুনি যিটো টাৰ্গেট কৰিছে সেই টাৰ্গেটেড এপ্লিকেশ্যনটো যদি প্লে ষ্ট'ৰত আপডেটেড হৈ থকা নাই, তেতিয়াহ'লে আপোনাৰ তথ্যটো জমা হৈ নাথাকে। সেইটো মই বিভিন্ন সময়ত প্ৰমাণ পাইছোঁ। গতিকে আপোনালোকো যাতে এই ক্ষেত্ৰত প্ৰতাৰিত হ'বলগীয়া নহয়, সেইকাৰণে আপোনালোকৰ ওচৰত মই যি অভিজ্ঞতা পাইছোঁ, সেই অভিজ্ঞতাখিনিয়ে জনাব বিচাৰিছোঁ যে আপোনালোকে যাতে তথ্য সংৰক্ষণ তথা তথ্য জমা ৰাখিবলৈ যাওঁতে আপোনালোকে সেই প্লে ষ্ট'ৰত গৈ পেলাই গুগল ড্ৰাইভ বা গুগল ফটোজ বা ক্লাউড ষ্ট'ৰেজ যিয়ে নহওক, জিমেইলেই হওক লাগিলে, আপডেটেড হৈ আছেনে নাই প্ৰথমতে সেইটো চাব। আৰু যদি আপডেটেড হৈ আছে, তেতিয়াহ'লে অ'পেন বুলি অপশ্যন আহিয়ে যাব, তেতিয়া আপোনালোকে অ'পেন কৰিব, ইয়াৰ তথ্য জমা কৰিব পাৰিব। সেইটোৱে হ'লে ইয়াৰ উপযুক্ত ব্যৱস্থা। গতিকে নিশ্চয় এই কথাটো জানিব পাৰি আপোনালোকে উপকৃত হ'ব। আৰু আপোনালোকে মোৰ ভিডিঅ' যদি উপকাৰৰ যোগ্য বুলি ভাবিছে, উপকাৰ কিবা হৈছে বুলি ভাবিছে, তেতিয়াহ'লে মোৰ ভিডিঅ'টো লাইক তথা কমেণ্ট কৰি যাতে এটা ৰেছপন্স দিয়ে। আৰু যদি বেয়া পাইছে, তেতিয়াহ'লে ডিছলাইক অপশ্যনত হ'লেও এটা ৰেছপন্স দিয়ে যাতে, আৰু তেতিয়া মই আৰু নতুন তথ্যযুক্ত ভিডিঅ' প্ৰস্তুত কৰিবলৈ উৎসাহ পাম। ধন্যবাদ।